নকৰাকৈ থাকিলেও উৎপাত নকৰাকৈ থাকিলেও সেই লগৰকেইজনীক লগ পালে কিন্তু শান্তভাৱে বহি থাকিব নোৱাৰি। আৰু এয়া ভাবিছে চাগৈ ৰ'দত ছাতি লৈ টালি টোপোলা বান্ধি ক'ত ওলালে বাইদেউ বুলি। সেইদিনা মই গৈছিলোঁ ঘৰলৈ অ'টোত উঠি, খোজকাঢ়ি, বাছত উঠি। ফাইনেলি মই ঘৰ গৈ পালোঁগৈ, কিন্তু ৰাস্তাটো যে দীঘল, আপোনালোকেও বহুতখিনি সময় অপেক্ষা কৰাৰ পাছতহে মই ঘৰ কেনেকৈনো পালোঁগৈ সেয়ে চাবলৈ পাব। আৰু এইয়া পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া। সেইদিনা খুব ৰ'দ দিছিল, কিন্তু বতৰটো যে কি ক'ম, আকাশখন চাওকচোন ইমান ধুনীয়া লাগিছে। ইফালে বাগান গুটি সেউজীয়া আৰু ওপৰত আকাশখন সঁচাকৈ এনেকুৱা এটা পৰিৱেশ। মই গোটেই বাটটো এইখিনিকে চাই গৈ থাকিলোঁ, অকণো আমনি নালাগিলে। ধূলি খাইছোঁ সেইটো বাৰু বেলেগ কথা, এডজাষ্ট কৰি ল'ব পাৰি। ধুনীয়া নাজাৰা এটা দেখিলে সকলো এডজাষ্ট কৰি ল'ব পাৰি। কাষত কোনোবাই নাক মাৰি শুই গ'লেও এনেকুৱা এটা পৰিৱেশ পালে আৰু একো নালাগে মোক। মই আৰামত গৈ থাকিব পাৰিম এই পৰিৱেশ উপভোগ কৰি কৰি। কি চিন্তাত মগ্ন হৈ মই ইফালে চাই গৈ আছোঁ। কেতিয়া ঘৰ পাওঁগৈ লাগিছে। এইটো এক্সাইটমেণ্টেই বহুত বেলেগ। আচলতে মাহটোত দুবাৰমানেই ঘৰলৈ যোৱা হয়, কিন্তু এই ঘৰত পৰা দূৰত থকা মানুহবোৰেহে জানে কিমান কষ্টকৰ সেইকেইটা দিন। মা দেউতা লগ কৰিবলৈ আহি থকাটো বেলেগ, আৰু মই ঘৰত গৈ মা দেউতাহঁতৰ লগত থকাৰ আমেজো সুকীয়া, নহয়নে? আৰু ৰাস্তাত ইমানেই সোণাৰু ফুলিছে, মই কি ক'ম আপোনালোকক। মাত্ৰ এইজোপাৰহে ভিডিঅ' লোৱা হ'ল, কিন্তু চকুৰে যে ইমান দেখিছোঁ, ইমান ধুনীয়া। আৰু মই মাত্ৰ এডালেই পালোঁ সোণাৰু। আচলতে বহুত ওখ গছবোৰ, সেইকাৰণে। আৰু এয়া আমাৰ বাইদেৱে মোক নিবলৈ আহিলে আধা ৰাস্তাৰ পৰা। এবাৰ ঘৰ পালোঁগৈ, আৰু গধূলি মই ঘৰলৈ গ'লে আমি গোটেইকেইজনীতো লগ হওঁৱেই। আৰু এয়া ৰাতি হ'লেও আমি ঘূৰি ফুৰিছোঁ। আৰু আচলতে ইহঁতে আমাৰ ঘৰলৈ সেইদিনাখনি থাকিবলৈ আহিছিলেতো, আকৌ ইজনী সিজনী গোটেইকেইজনী ঘৰৰ পৰা আনোতে মেলোতে অকণমান সময় লাগে। আৰু এনেই নৰ্মেলি মোক আপোনালোকে ভিডিঅ'ত এনেকৈ নেদেখে, কিন্তু আজি লগৰ কেইজনীৰ লগত লগ হৈছোঁ কাৰণে অলপ মানে কথাও পাতিছোঁ আৰু হাঁহিছোঁ। বাকী কথাবোৰ আপোনালোকক শুনাব নোৱাৰি, সেইটো বাৰু বেলেগ কথা। বাকী ভিডিঅ'ৰ ওপৰত মোক মৰম দিয়াৰ বাবে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা। ভিডিঅ'টো যদি শেষৰলৈকে চাইছে তেতিয়াহ'লে ধন্যবাদ। পুনৰ লগ পাম আন এটি ভিডিঅ'ত। আজিলৈ আদৰেৰে মৰমেৰে বিদায়। এনেকৈ মৰম দি যাব বুলি আশা কৰিলোঁ।